বাঘৰ সন্ত্ৰাসৰ পৰা মুক্তি পাব পৰা নাই হাপেকাটি ঘোঁৰাজান অঞ্চলৰ সাধাৰণ জনতাই। চৰাইদেউ হাপেকাটিৰ ভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে বাঘৰ সন্ত্ৰাস। নিশা হ'লে গোহালিৰ পৰা পশুধন লৈ যায় বাঘে। দিন দুপৰতে বাঘে খাচী ছাগলী এটা খাই পেলোৱাৰ লগতে ঘোঁৰাজান চাহ বাগিচাৰ যুৱক এজনক বাঘে আক্ৰমণ কৰিছিল। বাঘৰ ভয়ত এতিয়া নিশা মানুহে বাহিৰলৈ ওলাবলৈও ভয় কৰা হৈছে। মানুহকো আক্ৰমণ কৰাৰ আকাংক্ষাত শংকিত হৈ পৰিছে। ইয়াৰ পিছতো কিন্তু হাপেকাটি বৰহাট বন বিভাগে যেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল ঠিক তেনেদৰে পদক্ষেপ নোলোৱা অভিযোগ উত্থাপিত হৈছে। বন বিভাগে বাঘ পিঞ্জৰাবন্ধ কৰিলে যদিও আৰু ৩টা বাঘ এই হাপেকাটি ঘোঁৰাজান অঞ্চলত আছে। সেইকেইটাও বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰেই পিঞ্জৰাবন্ধ কৰি ৰাজ্যক বাঘৰ আতংকৰ পৰা ৰক্ষা কৰে তাৰে আহ্বান জনায় অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক। ব্যুৰো ৰিপৰ্ট টাইম 60 অসম। কি হল কালি পাতিছিলোঁ লগত যোগদান কৰি গতিকে এটা ফচিলে মাইকী বাঘ ইয়াৰ আৰু পোৱালি 3টা আছে আমি প্ৰত্যক্ষ কৰিছোঁ নিজে 3টা পোৱালি এটা আমি ধৰা পেলালোঁ। এইটো এতিয়া ফৰেষ্টাৰ আহিলে আমি তেখেতসকলক চম্জাই দিছোঁ। খালে ৰাইজৰ আৰু এদিন ল'ৰা এটাকো ভাল কৰিছিলে। বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোক আহি ভোট দিব লাগে নি চৰকাৰ নিয়ম পালন কৰক এই ধন্যবাদ। 4টা বাঘৰ ভিতৰত এটা বাঘ পিঞ্জৰাবদ্ধ আজি কৰিলে 3টা এতিয়াও আছে বুলি কৈছে ৰাইজে। পোৱালি 2টা আছে আৰু মতা এটা আছে বুলি কৈছে। জেগাই জেগাই গৰু ছাগলী খুব খাইছে, মানুহ এটেক কৰিছে আৰু ভৱিষ্যত কিবা ঘটনা হোৱাৰ সম্ভাৱনা আছে। তাৰ কাৰণে আপোনাৰ চৰকাৰ কণ্ট্ৰলত আহিব তাকে ক'লোঁ ধন্যবাদ। সুকৰ্মে লৈ যাওক। বন বিষয়াই যিটো কৰ্তব্য তেওঁলোকে সেইটো পালন কৰিব লাগিব আৰু ৰাইজৰ নিয়ম চৰকাৰৰ নিয়ম ধুনীয়াকৈ যে ধৰিব পাৰিলে সেইটোৱে ধন্যবাদ দিছোঁ। চৰকাৰকো ধন্যবাদ দিছোঁ, ৰাইজকো ধন্যবাদ দিছোঁ, যুৱতীকো ধন্যবাদ। বহুত ভাল পাইছোঁ, বহুত অনিষ্ট কৰিলে বুলি শুনিছোঁ। আমাৰ অলপ দূৰ ঘৰ একদম দৌৰি আহি অকণমান দেখিলোঁ আৰু যেন তেনে বহুত ভাল পাইছোঁ, সুখী হৈছোঁ দেই। 4টা বাঘৰ ভিতৰত এটা বাঘহে পিঞ্জৰাবদ্ধ হৈছে আৰু বাকীকেইটা আছেই। তাৰ কাৰণে চেষ্টা কৰিব আপোনালোকেও চবে ন। বন বিভাগক কি আহ্বান থাকিল আপোনাৰ? তেওঁলোকক আমি অনুৰোধ কৰিছোঁ আকৌ যাতে ধৰেহি এই বাকীকেইটাও ধৰি যাতে নিয়ে, মৰিবলৈ নহয় নিব আকৌ ধৰিব দেই। আমাক খবৰ দিছে এইটো আমি 3 দিনমান আগৰ পৰা পিঞ্জৰাটো জাগা প্লেচ চেঞ্জ কৰি আমি ট্ৰেপিং কৰাৰ এইটো প্ৰচেষ্টা চলাই আছিলে। লাষ্ট টাইম মানে প্ৰথমবাৰ আমি এইটো ছাইডত দিলোঁ আপোনাৰ 3 নম্বৰ ছেকশ্যনত। তাৰ পৰা আমাক জনালে যে বাঘটো ইফালে আহিছে, আমাক অলপ ডিষ্টাৰ্ব হৈছে বুলি বাগানৰ মানুহে জনোৱাৰ পিছত আমি পিঞ্জৰাখন ইফালে লৈ আহি নেক্সট ডে আমি এইখিনিত লগাইছিলোঁ। তাৰপিছত কালি ছানডে আহিলোঁ, মই ছানডে আহি দেখিলোঁ যে ট্ৰেপিং হোৱা নাই এইখিনি, তো মই আহি কিনে ক'লোঁ যে বেলেগ জেগাত লগাব লাগিব। ছানডে আহি আমি যেতিয়া পিঞ্জৰাটো ইফালে পাতিলোঁ তেতিয়া কালি এওঁলোকৰ মানুহে খবৰ দিলে যে বাঘটো দিনত ওলাইছিলে বুলি। তাৰপিছত ক'লে ঠিক আছে আজি ৰাতি ভালকৈ আপুনি চাওক, যদি ট্ৰেপিং হৈ যায় তেতিয়াহ'লে আমাক লগালগ খবৰ দিব। তেনেকৈ সিহঁতে আমাক ৰাতিপুৱাকৈ জনালে আৰু আমি ইমিডিয়েটলি আহিলোঁ। এতিয়া আমাৰ গাড়ী ল'বলৈ আহি আছে, এতিয়া পাই যাব। তেনেকুৱাতো ঠিক গম পোৱা নাই, কিন্তু সিহঁতে জনোৱা মতে দুটামান আছে বুলি জনাইছিলে আমাক। তাৰপিছত এটা ট্ৰেপিং হৈ গ'ল আৰু আমি এইখন এতিয়া ৰিলিজ কৰি আজি পুনৰ আমি পিঞ্জৰাটো আনি ইয়াত ট্ৰেপিং কৰাৰ চেষ্টা কৰিম।